তিয়কৰ বজাৰত সামগ্ৰীৰ ঊৰ্ধ্বমুখী দাম। বজাৰসমূহত শাক-পাচলিৰ ঊৰ্ধ্বমুখী দামে এতিয়া বিপাঙত পেলাইছে সাধাৰণ জনতাক। শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামৰ বিপৰীতে ৰাজ্য চৰকাৰখন এতিয়া ব্যস্ত হৈ পৰিছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে পুনৰ দিছপুৰ দখলৰ অংকত। আৰু মিয়া মিউজিয়াম, আজমল, মোগলৰ আগ্ৰাসন আদিৰ কথাৰে ৰাজ্যক অসমৰ মূল সমস্যাৰ পৰা আঁতৰাই ৰাখি বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই সস্তীয়া ৰাজনীতিত ব্যস্ত থকাৰ বিপৰীতে বজাৰত লগা জুইত এতিয়া দহিছে সাধাৰণ জনতা। ইয়াৰ বিপৰীতে নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী। আৰু এই দৃশ্য তিয়কৰ হাঁহচৰাৰ সাপ্তাহিক বজাৰৰ। প্ৰতিটো পাচলিৰ মূল্য প্ৰায় 50 টকাৰ ওপৰত। তৎসত্বেও পুৱাই অত্যাধিক মূল্য বৃদ্ধি হ'লেও প্ৰয়োজনীয় শাক-পাচলি কিনিবলৈ ভিৰ কৰিছে সাধাৰণ ক্ৰেতাই। আৰু জনতা এতিয়া উপায়হীন হৈ পৰিছে। দেখা গৈছে যে প্ৰতিবিধ সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পাইছে আৰু সাধাৰণ ৰাইজৰ বাবে আচলতে এই মূল্য বৃদ্ধি বোজা বহন কৰাটো কঠিন হৈ পৰিছে। প্ৰতিবিধ বস্তুৰ দাম এতিয়া 60 টকাৰ ওপৰতে হৈছে ইয়াত বজাৰত দেখা গৈছে। সাধাৰণ লোকসকলে বস্তু কিনাৰ সামৰ্থ্য বাহিৰ হৈ পৰিছে। মানে চৰকাৰখনে আচলতে কৰিব লাগিছিলে যিটো আমাৰ খাদ্য সামগ্ৰী বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম নিয়ন্ত্ৰণ, শাক-পাচলি ওপৰতে কিমান দাম সেইটো নিৰ্ধাৰণ কৰিব লাগিছিল। তাৰ পৰিৱৰ্তে মিয়া মিউজিয়াম বা অন্যান্য তেনেকুৱাখিনি ধৰ্মীয় কাম কাজতে তেওঁলোকে বেছি গুৰুত্ব দিছে বিবেচনাৰ ক্ষেত্ৰত। সেইটোকে আচলতে তেওঁলোকে কৰিব লাগিছিলে যে আমাৰ খাদ্য সামগ্ৰীৰ দাম নিৰ্ধাৰণ কৰা বা শাক-পাচলিৰ দাম নিৰ্ধাৰণ কৰা, সেইটোকে গুৰুত্ব দিব লাগিছিল।